নমস্কাৰ বন্ধু বান্ধৱীসকল মই মায়া স্বাগতম জনাইছো আপোনালোকক মায়াৰ আসামিজ কিচেনলৈ বন্ধু বান্ধৱীসকল আপোনালোক কেনে আছে নিশ্চয় ভালে কুশলে আছে আৰু ভালে কুশলে থকাটোই কামনা কৰো আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো এটা ধুনিয়া ৰেচিপি যেটো খাবলৈ বিৰাটেই সোৱাদ লগা হয় তো বলক ভিডিওটো আৰম্ভ কৰো আৰু তাৰ বাবে মই ইয়াত পটল লৈ লৈছো মই পটল 8টা লৈছো আৰু লৈ ওপৰৰ এই যে পাতল যেটো বাকলি আছে সেই বাকলিটো এনেকা সুচি দিছো আৰু দুইটা মোৰ কাটি লৈছো আৰু আপোনালোকে ভালকে চাব মই কেনেকে পটলটো কাটি আছো আৰু এনেদৰে পটলটো কাটিলে কি হয় ভিতৰলৈকে তেল নিমখ মছলা বিলাক বৰ ধুনিয়াকে সোমাই যায় আৰু খাবলৈ বিৰাটেই সোৱাদ লগা হয় আপোনালোকে ভিডিওটো ভালকে চাব শেষলৈকে তেতিয়া আপোনালোকে গম পাব আৰু এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ থাকিল যে এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ যিকোনো নতুন ভিডিও আহিলে আপোনালোকে নটিফিকেশনটো প্ৰথমতে পাই যায় লাইক কমেন্ট আৰু শেয়াৰ নিশ্চয় কৰিব এতিয়া এটা লাইক কৰি থৈ দিয়ক নহলে পিছত আপোনালোকে পাহৰি যাব আৰু কমেন্ট কৰিব আৰু ইয়া সব গুটি পটল গিটা মই ধুনিয়াকে বাকলিটো গুছাই কাটি লৈছো আৰু এনেদৰে কাটিলে খাবলৈ বিৰাট সোৱাদ লগা হয় আপোনালোকে এবাৰ এনেকৈ কাটি বনাই খাবচোন খুব ভাল লাগিব বাটি এটাত মই গুটি পটল গিটা লৈ লৈছো আৰু ইয়াত মই দি দিছো নিমখ আৰু সামান্য হালধি গুড়া এতিয়া এই গুটেখিনি মই ভালদৰে এনেকৈ হাতেৰে খানি লম যাতে হালধি আৰু নিমখ পটলৰ ভিতৰলৈকে সোমাই যায় 5 মিনিট মই এনেদৰে ৰাখি থৈ দিম এয়া হৈ গল কেৰাহীখন মই ভালদৰে গৰম কৰি লৈছো আৰু ইয়াত মই 3 চামুচ মান দি দিছো সৰিয়ৰ তেলখিনি ভালদৰে গৰম কৰি লৈছো আৰু এতিয়া মই এটা এটাকে পটল গিটা দি গৈছো গুটেকিটা পটল মই একেবাৰতে ভাজি লম আৰু এটা সাইড যেতিয়া ভালদৰে ভাজি হৈ যাব ইটো সাইডটো মই এনেকা লুটিয়াই দিছো আৰু এই সব ভালদৰে ভাজি হৈ গৈছে আৰু এই যে কাটি কাটি দিছিলো হেফালে দি ধুনিয়াকে হালধি নিমখ সোমাই গৈছে আৰু দেখিবলৈও বিৰাট এটা ধুনিয়া লাগিছে নহয় জানো এতিয়া ভাজিখিনি মই উঠাই লম অকমান চেপি দিলে তেলখিনি ওলাই যাব এয়া দেখিছে তেলখিনি ওলাই গৈছে ধুনিয়াকে এয়া সব ভাজিখিনি মোৰ ধুনিয়াকে হৈ গল আপোনালোকে খাম বুলি ভাবিলে এনেদৰেও খাই দিব পাৰে একো কথা নাই এতিয়া মই সেই পটল ভাজা তেলখিনিতে দুটা মিডিয়াম সাইজৰ পিয়াজ এনেকৈ সৰু সৰুকে কাটি পেলাই দি দিছো পিয়াজখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি লম আৰু ইয়া মই লৰাই ভাজিছো আৰু ধুনিয়াকে ভাজা হৈ গৈছে ইয়াত মই আদা নহৰু 1 চামুচ খুন্দি পেলাই দি দিছো এইখিনিও ভালদৰে মই ভাজি লম যেতিয়ালৈকে কেঁচা গোন্ধটো গুছি না যায় এইখিনি ভাজা হৈ গল এতিয়া মই ইয়াত দি দিছো বিলাহী এটা বিলাহীটো মই সৰু সৰুকে কাটি দি দিছো আৰু এতিয়া বিলাহীখিনিত মই অকমান ভালদৰে লৰাই দিছো এতিয়া মই নিমখ দিছো সোৱাদ অনুসৰি হালধি দিছো আধা চামুচ জিৰা পাউডাৰ দিছো আধা চামুচ ধনিয়া পাউডাৰ আধা চামুচ আৰু কাশ্মীৰী লাল মিৰ্চ পাউডাৰটো আধা চামুচ দি দিছো আৰু এতিয়া গুটেই মছলাখিনি মই ভালদৰে ভাজি লম আৰু মছলাটো যিমান ভালদৰে ভাজিম তৰকাৰীটো খাবলৈ হিমানেই সোৱাদ লগা হয় আৰু এই সব মই সামান্য পানী দিছো পানীটো দেখুৱা মোৰ নহল আৰু এতিয়া এনেকৈ ভালদৰে মই ভাজি লম আৰু দেখা পাইছে গুটেইখিনি ধুনিয়াকে গলি গৈছে পিয়াজ আৰু বিলাহী ঢাকন দি প্লাই 2 মিনিট মই আকৌ ভাজি ললো আৰু সব কালাৰটো কেনেকা ধুনিয়া লাগিছে দেখিবলৈ আৰু ভাজিটো বৰ ধুনিয়াকে হৈ গৈছে ইয়াৰ কেঁচা গোন্ধ একেবাৰে নাইকিয়া হৈ গল আৰু মছলাৰ পৰা বিৰাট ধুনিয়া এটা গোন্ধ ওলাই আছে অকমান লৰাই আৰু ভাজি লৈছো আৰু এতিয়া মই এটা এটাকে গুটেই পটল কিটা দি যাম আৰু এই সোৱাদ লগা তৰকাৰীখন যদি আপোনালোকে বনাই খায় তেনেহলে মোক কমেন্টত নিশ্চয় ক'ব যে আপোনালোকে বনাইছে বা কেনেকুৱা লাগিছে হেতু মোক জনাব আৰু মোৰ আশা আপোনালোকৰ খাই খুবেই ভাল লাগিব বিৰাটেই সোৱাদ লগা হয় মাছ মাংসৰ সোৱাদটো অকমান পিছপৰিয়ে যাব এইটোৰ সন্মুখত আৰু এয়া চাওক ধুনিয়াকে মই লৰাই দিছো আপোনালোকে যদি বিচাৰে পানী নিদিয়াকে এইখিনি এনেকৈ 2 মিনিট মান লৰাই চৰাই নমাই প্লাই খাব পাৰে কিন্তু মই অকমান পানী দি প্লাই মই তৰকাৰীখন অকমান থুপথুপিয়াকে বনাই লম আৰু এয়া দেখিছে মই পানী দিছো দি প্লাই এবাৰ লৰাই দিছো আৰু এতিয়া এইখিনি মই আকৌ অকমান টাইম ধুনিয়াকে উতল আহালৈকে ৰৈ দিম উতল আহাৰ পিছত মই ঢাকন দি প্লাই 10 মিনিট ৰান্ধি লৈছো আৰু 10 মিনিটৰ পিছত চাওক ধুনিয়াকে মোৰ পটলখিনি যি অকমান বাকি আছিল বইল হ'বলৈ সেইখিনিও ধুনিয়াকে বইল হৈ গৈছে আৰু যেটো পানী দিছিলো সেই পানীখিনি অকমান শুকাই আহিছে আৰু গ্ৰেভিটো অকমান ডাঠ হৈ আহিছে আৰু অলপ টাইম মই ৰান্ধি লম এতিয়া মই কম জুইতে
তৰকাৰীখিনি অকমান টাইম উতলাম আৰু ইয়া চাওক বৰ ধুনীয়া লাগিছে কম জুইত মই উতলাই আছিলোঁ আৰু গ্ৰেভিটো আৰু অকমান ঠিক হৈ গৈছে আৰু এনেকৈ ইমানখিনি গ্ৰেভি থাকিলে তৰকাৰীটো খাবলৈ বিৰাট জুতি লগা হয় আৰু আপোনালোকে গৰম গৰম ভাতৰ লগত যেতিয়া এনেকুৱা এটা পটল আৰু অকমান গ্ৰেভি লৈ পেলাই খাব চাবচোন কিমান সোৱাদ লাগিব গৰম মছলা মই 1 চামুচ দি দিছোঁ আৰু এতিয়া মই ভালদৰে এবাৰ লৰাই দিছোঁ আৰু এই তৰকাৰীটো গৰমৰ দিনৰ দুপৰীয়া আপোনালোকে ধুনীয়াকৈ খাব পাৰে মাছ মাংসৰ সোৱাদটো পাহৰি যাব কিয়নো এইটো ইমানেই সোৱাদ লগা হয় কম জুইত 2 মিনিটমান আকৌ ৰান্ধি লৈছোঁ আৰু এয়া চাওক তৰকাৰীটো মোৰ বনাই কমপ্লিট হৈ গ'ল এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ আৰু ঢাকি দিলোঁ আৰু এয়া মই আপোনালোকক প্লেটত সজাই পেলাই দেখুৱাইছোঁ চাওকচোন দেখিবলৈ কিমান ধুনীয়া লাগিছে আৰু দেখিবলৈ যিমান ধুনীয়া লাগিছে খাবলৈ তাতকৈ বহুত বেছি ভাল লাগিছিলে আপোনালোকে ৰুটি পৰঠা ভাতৰ লগত খাব পাৰে আৰু আমি যিহেতু ভাতটোৱে বেছি প্ৰিফাৰ কৰোঁ গতিকে আমি ভাতৰ লগত খাইছিলোঁ আৰু সঁচাকৈ খাবলৈ খুবেই সোৱাদ লগা হৈছিলে তেনেহ'লে আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকৈ পালে মোক নিশ্চয় কমেণ্ট কৰি জনাব আৰু আপোনালোকেনো অসমৰ ক'ৰ পৰা চাইছে কমেণ্টত নিশ্চয় জনাব ভাল লাগিব আৰু এয়া চাওক কিমান ধুনীয়াকৈ হৈ গৈছে আজিলৈ ইমানেই জয় আই অসম।